Hello students. So in this class we are going to discuss about the importance of species diversity to the ecosystem. যে এটা ইকোসিস্টেমত ঠিক আছে স্পেচিছ ডাইভাৰ্চিটি কি ৰোল প্লে কৰে, ৰাইট? So why species diversity is important for an ecosystem, as well as the characteristics of a stable community, right? Importance of biodiversity importance কি হয় তাৰ পিছত যদি স্পেচিছ বিলাক যদি এক্সটিংক্ট হৈ যায়, ঠিক আছে, এক্সটিংকশ্যন দ্যাট মিন্স কমপ্লিটলি যদি এটা স্পেচিছ যদি পৃথিৱীৰ পৰা নাইকিয়া হৈ যায়, ঠিক আছে, চ' তেতিয়া ইজ ইট ৰিয়েলি এ মেটাৰ অফ কনচাৰ্ণ, সেই বস্তুটো আমি চাম। নেক্সট তোমাৰ আহিলে লছ অফ বায়'ডাইভাৰ্চিটি আৰু তাৰ কনচিকুৱেঞ্চেছবিলাক কি হ'ব এটা চোৱা। ইম্পৰ্টেঞ্চ অফ স্পেচিছ ডাইভাৰ্চিটি টু দ্য ইক'চিষ্টেম। স্পেচিছ ডাইভাৰ্চিটি বা বায়'ডাইভাৰ্চিটিৰ ইম্পৰ্টেঞ্চটো কি হয় ইক'চিষ্টেমত? So ecologists believe that communities with more species generally tend to be more stable than those with less species. তাৰ মানে এটা যদি তোমাৰ কমিউনিটি আছে, ৰাইট, বা এটা যদি ইক'চিষ্টেম আছে তাত যদি বহুত বেছি স্পেচিছ থাকে তেতিয়াহ'লে সেই ইক'চিষ্টেমটো ষ্টেবল হ'ব, ঠিক আছে, আৰু য'ত কম স্পেচিছ থাকিব সেই ইক'চিষ্টেমটো বা সেই কমিউনিটিটো কি হ'ব তোমাৰ লেছ ষ্টেবল হ'ব। এতিয়া আমি যে কৈছোঁ ষ্টেবিলিটি, এটা ইক'চিষ্টেম ষ্টেবল হয়, ঠিক আছে, তো কেনেকৈ, হোৱাট ডাজ ইট মিন? ষ্টেবল মানে কি বুজায়, ঠিক আছে, এটা ইক'চিষ্টেম ষ্টেবল বুলি ক'লে কি বুজায়, ঠিক আছে। চ' এই বস্তুটো বুজাবলৈ ট্ৰাই কৰিছিলে ডেভিড টিলমেন নামৰ এজন চাইণ্টিষ্টে। চ' এইজন চাইণ্টিষ্টজন দেখিছা তুমি স্ক্ৰীণত। চ' এইজন হৈ গ'ল ডেভিড টিলমেন, ৰাইট। চ' তেওঁ কি কৰিছিলে, এটা এক্সপেৰিমেণ্ট কৰিছিলে বাই ইউজিং আউটড'ৰ প্লটছ। ডেট মিন্স কি হয়, কিছুমান এটা ডাঙৰ এৰিয়া লৈছিলে, সেই এৰিয়াটো কিছুমান প্লটত তেওঁ ভাগ কৰিছিলে। কিছুমান প্লট আছিলে য'ত বায়'ডাইভাৰ্চিটিটো বহুত বেছি আছিলে। ডেট মিন্স বায়'ডাইভাৰ্চিটি বেছি ইন দ্য চেন্স তাত স্পেচিছ বেছি আছিলে, ঠিক আছে, প্লাণ্ট স্পেচিছ বা সৰু সৰু এনিমেল স্পেচিছ বেছি আছিলে। আৰু কিছুমান প্লট আছিলে য'ত তোমাৰ বায়'ডাইভাৰ্চিটিটো কম আছিলে, ডেট মিন্স তাত স্পেচিছবিলাক কম আছিলে, ঠিক আছে। তো তেনেকুৱা কিছুমান প্লটত তেওঁ এক্সপেৰিমেণ্টটো কৰিছিলে আৰু কৰি পেলাই কি দেখিছিলে, দুটা কনক্লুজন দিছিলে। এটা কনক্লুজন হ'ল যে প্লটছ উইথ মোৰ স্পেচিছ চ' লেছ ইয়েৰ টু ইয়েৰ ভেৰিয়েশ্যন ইন টোটেল বায়'মাছ। এতিয়া বায়'মাছ মানে কি হয়, টোটেল ৰিনিউৱেবল অৰ্গেনিক মেটাৰ, ঠিক আছে, ইক'চিষ্টেমটোৰ বা কমিউনিটিটোৰ টোটেল ৰিনিউৱেবল অৰ্গেনিক মেটাৰ যিটো থাকে সেইটোক আমি বায়'মাছ বুলি কওঁ। তাৰমানে তাহাঁতৰ সেই বায়'মাছ যিটো থাকে এটা ইক'চিষ্টেমৰ টোটেল বায়'মাছটো, ঠিক আছে, যিমান অৰ্গেনিক মেটাৰ আছে, তো সেই বস্তুটো কি হয় তাহাঁতৰ ইয়েৰ টু ইয়েৰ ভেৰিয়েশ্যনটো বহুত বেছি নহয়। ডেট মিন্স কি, ষ্টেবল, বুজি পাইছা কথাটো? তো ষ্টেবিলিটি কনচেপ্টটো সেইটো। এতিয়া যিমানে ছেকেণ্ড তেওঁ কনক্লুজনটো দিছে যে ইনক্ৰিজ বায়'ডাইভাৰ্চিটি কণ্ট্ৰিবিউটেড টু হায়াৰ প্ৰডাক্টিভিটি। এতিয়া যিমানে বায়'ডাইভাৰ্চিটি বাঢ়ি যাব আল্টিমেটলি কি, প্ৰডাক্টিভিটিটো বাঢ়ি যাব, ঠিক আছে। চ' এটা ইক'চিষ্টেমৰ প্ৰডাক্টিভিটিটো ডিপেণ্ড কৰে তাত কিমান স্পেচিছ আছে। চ' সেই বস্তুটোৰ ওপৰত তোমাৰ ডিপেণ্ড কৰিব। চ' সেই এক্সপেৰিমেণ্টটো কৰি দেখাইছিলে ডেভিড টিলমেনে ইউজিং আউটড'ৰ প্লটছ এণ্ড হি কনক্লুডেড ডেট প্লটছ উইথ মোৰ স্পেচিছ শ্ব'ড লেছ ইয়েৰ টু ইয়েৰ ভেৰিয়েশ্যন ইন টোটেল বায়'মাছ। তো টোটেল বায়'মাছৰ ক্ষেত্ৰত ইয়েৰ টু ইয়েৰ ভেৰিয়েশ্যন কম হয় আৰু প্ৰডাক্টিভিটিটো বেছি হয়। যিমান বেছি স্পেচিছ থাকিব প্ৰডাক্টিভিটিটো সিমান বেছি হয়। অ'কে, কামিং টু দ্য নেক্সট শ্লাইড, কেৰেক্টাৰিষ্টিক্স অফ ষ্টেবল কমিউনিটি। এতিয়া চোৱা কেৰেক্টাৰিষ্টিক্সবিলাক কি কি থাকিব এটা ষ্টেবল কমিউনিটি আমি কি হয় চালোঁ, ঠিক আছে, ৰাইট। চ' এতিয়া কেৰেক্টাৰ্ছ কিছুমান আছে ষ্টেবল কমিউনিটিৰ, যেনেকৈ কমিউনিটিজ শুড হেভ গ্ৰেটাৰ বায়'ডাইভাৰ্চিটি ফৰ গ্ৰেটাৰ ষ্টেবিলিটি। এতিয়া যিমান বেছি বায়'ডাইভাৰ্চিটি থাকিব, ঠিক আছে, চ' যিমান বেছি তোমাৰ স্পেচিছ বেছি থাকিব, ঠিক আছে, যিমান জেনেটিক তোমাৰ ডাইভাৰ্চিটি থাকিব, যিমান ইক'লজিকেল ডাইভাৰ্চিটি থাকিব, ঠিক আছে, যিমান স্পেচিছ ডাইভাৰ্চিটি থাকিব, সিমান বেছি তোমাৰ কি হ'ব, ষ্টেবিলিটিটো বেছি হ'ব এটা ইক'চিষ্টেমৰ, বুজি পাইছা? A stable community should not show too much variation in productivity from year to year. এটা সিহঁতৰ যোনটো টোটেল প্ৰডাক্টিভিটি থাকে, ঠিক আছে, এটা ইক'চিষ্টেমৰ বা এটা কমিউনিটিৰ টোটেল প্ৰডাক্টিভিটি যোনটো থাকে, তো সেই প্ৰডাক্টিভিটিটো ইয়েৰ টু ইয়েৰ ভেৰি কৰিব নোৱাৰিব। মানে লিটিল ভেৰিয়েশ্যন উইল বি পাৰ্মিটেড, বাট বহুত বেছি হেভি ভেৰিয়েশ্যন হ'ব নোৱাৰিব। কোনোবা এটা বছৰত বহুত বেছি প্ৰডাক্টিভিটি, কোনোবা এটা বছৰত বহুত কম প্ৰডাক্টিভিটি, তেনেকুৱা হ'লে নহ'ব, ঠিক আছে। তো এটা ষ্টেবল কমিউনিটি হ'বলৈ হ'লে ইয়েৰ টু ইয়েৰ ভেৰিয়েশ্যন যোনটো প্ৰডাক্টিভিটিত থাকে ডেট শুড বি stable, right? There should not be too much variation in productivity. Next ahi gol, it must be either resistant or resilient to occasional natural or man-made disturbances. Ketiaba occasional kiba disturbances ahi jay, suppose tumar natural disturbances like disease ahi gol, thik ase, ba kiba kind of flood ahi gol, tenekua jibilak natural disturbance thake, thik ase, ba kisuman man-made disturbance ahi jay ketiaba, thik ase. So
এই নেচাৰেল বা মেন মেড ডিষ্টাৰবেঞ্চবিলাকৰ কাৰণে তাহাঁতি ৰেজিলিয়েণ্ট হ'ব লাগিব, ঠিক আছে, এটলিষ্ট ৰেজিষ্ট কৰিব পাৰিব লাগিব, বুজি পাইছা? চ' তেনেকুৱা এটা কমিউনিটিক আমি ষ্টেবল কমিউনিটি বুলি ক'ম। তো এইবিলাক কেৰেক্টাৰ ফ'ল' কৰিব লাগিব, ঠিক আছে। নেক্সটটো চোৱা, ইট মাষ্ট অলছ' বি ৰেজিষ্টেণ্ট টু ইনভেজন বাই এলিয়েন স্পেচিছ। যদি কিবা এলিয়েন স্পেচিছ আহে, এলিয়েন স্পেচিছ মানে বাহিৰৰ পৃথিৱীৰ বেলেগ দুনিয়াৰ পৰা অহা নহয়, এলিয়েন স্পেচিছ মানে এটা পাৰ্টিকুলাৰ যদি ইক'চিষ্টেম থাকে, সেই ইক'চিষ্টেমটোৰ বাহিৰৰ পৰা যদি কিবা স্পেচিছ আহে, ছাপ'জ ধৰা আমাৰ এতিয়া ছাপ'জ ইণ্ডিয়াত কিছুমান স্পেচিছ পায়, ঠিক আছে, তো ছেইম স্পেচিছ তুমি ৱেষ্টাৰ্ণ কাণ্ট্ৰিজত নাপাব পাৰা, ঠিক আছে। তো এতিয়া ইণ্ডিয়াৰ কাৰণে ৱেষ্টাৰ্ণ কাণ্ট্ৰিজত পোৱা বা প'লাৰ ৰিজনত পোৱা যিবিলাক স্পেচিছ আছে সেইবিলাক এলিয়েন স্পেচিছ হৈ যাব, বুজি পাইছা? তাৰমানে তাহাঁতি বেলেগ এটা জিঅ'গ্ৰাফিকেল ৰিজনৰ পৰা আহিছে, বেলেগ এটা ইক'চিষ্টেমৰ পৰা এটা নতুন ইক'চিষ্টেমত আহিছে। তো তেতিয়া কি হ'ব চোৱা, যদি প'লাৰ ৰিজনৰ পৰা কিবা এটা স্পেচিছ আমাৰ ইণ্ডিয়াত আহি যায়, ঠিক আছে, বা ৱেষ্টাৰ্ণ কাণ্ট্ৰিজৰ পৰা কিবা যদি আমাৰ ইণ্ডিয়াত আহি যায়, তেতিয়া কি হ'ব চোৱা, সেই যোনটো স্পেচিছ ইণ্ডিয়াত আহি গৈছে বাহিৰৰ পৰা, তাৰ নেচাৰেল প্ৰিডেটৰ ইয়াত নাথাকিব, বুজি পাইছানে নাই? তাহাঁতৰ ইক'চিষ্টেমটো বেলেগ, তাহাঁতৰ ফুড চেইনটো বেলেগ, তাহাঁতি যোনটো এটা নতুন স্পেচিছ ইণ্ডিয়াত যদি আহি সোমাইছে ৱেষ্টাৰ্ণ কাণ্ট্ৰিজৰ পৰা, ছাপ'জ তাহাঁতৰ নেচাৰেল প্ৰিডেটৰ ইয়াত নাথাকিব, বুজি পাইছা কথাটো? তাহাঁতক খাবলগীয়া, তাহাঁতৰ ওপৰত প্ৰিডেশ্যন কৰিবলগীয়া এনিমেলছ আমাৰ ইয়াত নাথাকিব, ঠিক আছে। তো নথকাৰ কাৰণে কি হ'ব, তাহাঁতৰ পপুলেশ্যনটো এক্সপ্ল'জন হ'ব, তাহাঁতি বহুত বেছিকৈ বাঢ়ি যাব এট দ্য কষ্ট অফ দ্য লোকেল স্পেচিছ, ঠিক আছে। ত' লোকেল স্পেচিছবিলাকৰ ৰিচোৰ্চেছবিলাক ইহঁতি লৈ ল'ব, বুজি পাইছা, হেবিটেটবিলাক লৈ ল'ব। তো সেই ইনভেজন যোনটো হয় সেই বস্তুটো ৰেজিষ্ট কৰিব পাৰিব লাগিব। নেক্সট পইণ্টটো আহি গ'ল, ইট শ্বুড বি এবল টু ৰিষ্ট'ৰ ইট চেল্ফ ইন এ শ্বৰ্ট পিৰিয়ড অফ টাইম। কিবা কাৰণত যদি ছাপ'জ মেন মেড ডিষ্টাৰ্বেঞ্চ বা নেচাৰেল ডিষ্টাৰ্বেঞ্চেছৰ কাৰণে কিবা কাৰণত তাহাঁতৰ কি হৈ গ'ল, অলপ ইক'চিষ্টেমটোৰ ফাংচনিংটোত প্ৰব্লেম হ'ল বা ইক'চিষ্টেমটো ডেষ্ট্ৰয় হ'ল, ঠিক আছে, বা কিবা এটা ডিফেক্ট হ'ল ইক'চিষ্টেমটোত, এটা শ্বৰ্ট পিৰিয়ড অফ টাইমৰ ভিতৰত তাক ৰিষ্ট'ৰ কৰি ল'ব পাৰিব লাগিব। তেতিয়াহে এটা আমি ইক'চিষ্টেমক বা এটা কমিউনিটিক আমি ষ্টেবল কমিউনিটি বুলি ক'ব পাৰোঁ, ঠিক আছে। তো এইকেইটা হৈ গ'লে, পাঁচটা হৈ গ'ল এটা ষ্টেবল কমিউনিটি কেৰেক্টাৰ। এতিয়া চোৱা বায়'ডাইভাৰ্চিটি ইম্পৰ্টেঞ্চ কি হয়। চ' হোৱাট ইজ দ্য ইম্পৰ্টেঞ্চ অফ বায়'ডাইভাৰ্চিটি? প্ৰথম কথাটো হৈ গ'ল প্ৰডাক্টিভিটি। ইট ইজ ইম্পৰ্টেণ্ট ফৰ প্ৰডাক্টিভিটি। প্ৰডাক্টিভিটি মানে এন ইক'চিষ্টেম উইথ হায়াৰ biodiversity is more productive than an ecosystem with less biodiversity. So এইটো অবভিয়াছলি আমি চবেই জানো যে যিমান বায়'ডাইভাৰ্চিটি বাঢ়িব, ঠিক আছে, যিমান বায়'ডাইভাৰ্চিটি বেছি হ'ব প্ৰডাক্টিভিটি সিমান বেছি হ'ব, হয়নে নহয়? তো সেইটো কাৰণে এটা ইক'চিষ্টেমত যদি বায়'ডাইভাৰ্চিটি বহুত বেছি থাকে তাৰ প্ৰডাক্টিভিটিও বাঢ়িব, ঠিক আছে। চ' সেইটো এটা ইম্পৰ্টেঞ্চ হয় বায়'ডাইভাৰ্চিটি। বায়'ডাইভাৰ্চিটি বেছি থাকিলেহে তোমাৰ প্ৰডাক্টিভিটি বেছি হ'ব। দিছ মিনছ হায়াৰ বায়'ডাইভাৰ্চিটি, ডেট মিনছ হায়াৰ বায়'ডাইভাৰ্চিটি লিডছ টু ইনক্ৰিজ ইন প্ৰডাক্টিভিটি। ছেকেণ্ডটো আহি গ'ল তোমাৰ ষ্টেবিলিটি। এটা ইক'চিষ্টেমৰ ষ্টেবিলিটিত বায়'ডাইভাৰ্চিটি বহুত ইম্পৰ্টেণ্ট ৰোল প্লে কৰে, ঠিক আছে। বায়'ডাইভাৰ্চিটি ইজ এন ইম্পৰ্টেণ্ট এছপেক্ট অফ ফৰ ষ্টেবিলিটি অফ এন ইক'চিষ্টেম। দেয়াৰ ইজ ভেৰি লিটল ভেৰিয়েশ্যন ইন ইয়েৰলি টোটেল বায়'মাছ ইফ ইক'চিষ্টেম ইজ ৰিচ ইন স্পেচিছ ডাইভাৰ্চিটি হুইচ মিনছ দ্য ইক'চিষ্টেম ইজ ষ্টেবল। আমি অলৰেডি পঢ়িলোঁ যে যদি বায়'মাছৰ ইয়েৰলি ভেৰিয়েশ্যনটো কম হয় তেতিয়া সেই কমিউনিটিটোক আমি ষ্টেবল কমিউনিটি বুলি কওঁ। এতিয়া বায়'মাছৰ ইয়েৰলি ভেৰিয়েশ্যনটো কেতিয়া কম হ'ব? যেতিয়া তাত বহুত বেছি স্পেচিছ থাকিব। ডেট মিনছ স্পেচিছ ডাইভাৰ্চিটি যিমান বেছি থাকিব, ডেট মিনছ বায়'ডাইভাৰ্চিটি যিমান বেছি থাকিব, দেয়াৰ উইল বি লেছ ইয়েৰ টু ইয়েৰ ভেৰিয়েশ্যন ইন টোটেল বায়'মাছ এণ্ড আল্টিমেটলি ইট উইল কণ্ট্ৰিবিউট টু দ্য ষ্টেবিলিটি অফ দ্য ইক'চিষ্টেম। বুজি পাইছা? থাৰ্ডটো হৈ গ'ল ৰেজিলিয়েঞ্চ। Increased biodiversity provides resilience to the ecosystem against the occasional natural and man-made disturbances and invasion by alien species. It is for resilience. Biodiversity যিমান বেছি হ'ব ইক'চিষ্টেমটো সিমান বেছি ৰেজিলিয়েণ্ট হ'ব, বুজি পাইছা? কমিউনিটিটো সিমান বেছি ৰেজিলিয়েণ্ট হ'ব, ঠিক আছে। যদি বহুত বেছি ডাইভাৰ্ছ হয় এটা ইক'চিষ্টেম বা এটা কমিউনিটি যদি বহুত বেছি ডাইভাৰ্ছ হয় তেতিয়া ইজিলি যোনবিলাক কেতিয়াবা কি হয়, যিবিলাক তোমাৰ মেন মেড ডিষ্টাৰ্বেঞ্চেছ থাকে বা নেচাৰেল ডিষ্টাৰ্বেঞ্চেছ থাকে, ঠিক আছে, সেইবিলাকো ইজিলি টেকেল কৰিব পাৰে, ইজিলি তাহাঁতক ৰেজিষ্ট কৰিব পাৰে। বা ইনভেজন অফ এলিয়েন স্পেচিছ, যোনটো মই অলৰেডি ক'লোঁ কি হয় এলিয়েন স্পেচিছ, তো সেই এলিয়েন স্পেচিছৰ যদি ইনভেজন হয় তাকো ইজিলি ৰেজিষ্ট কৰিব পাৰে, ঠিক আছে। ডেট মিনছ গ্ৰেটাৰ বায়'ডাইভাৰ্চিটি সেইটো কাৰণেও ইম্পৰ্টেণ্ট যে বেছিকৈ স্পেচিছ যদি থাকে, বেছিকৈ যদি তাত তোমাৰ ডাইভাৰ্চিটি থাকে, তেতিয়াহ'লে সি কি কৰিব পাৰে, তোমাৰ অকেজনেল যিবিলাক মেন মেড নেচাৰেল ডিষ্টাৰ্বেঞ্চেছ আছে তাক ৰেজিষ্ট কৰিব পাৰে। ডেট মিনছ ইট কণ্ট্ৰিবিউটছ টু দ্য ৰেজিলিয়েঞ্চ অফ দ্য ইক'চিষ্টেম। বুজি পাইছা? থাৰ্ডটো হৈ গ'ল ইক'চিষ্টেম হেল্থ। ইক'চিষ্টেম হেল্থ মানে কি, আমাৰ যেনেকৈ হেল্থ থাকে, ঠিক আছে, আমি প্ৰপাৰ আমাৰ গুড হেল্থ মানে কি বুজায়, আমাৰ বডিটোৱে প্ৰপাৰ ফাংচনিং কৰি থাকিব লাগিব, ৰাইট? প্ৰপাৰ ফাংচনিং আমাৰ বডিটোৱে কৰি থাকিলে আমি ক'ম যে আমাৰ বডিটো এটা গুড কণ্ডিশ্যনত আছে, ঠিক আছে, গুড হেল্থ, উই আৰ হেভিং এ গুড হেল্থ। তো চিমিলাৰলি ইক'চিষ্টেম ফাংচনিংটো যদি চলি থাকে, ইক'চিষ্টেমৰ ভিতৰত যোনখিনি গোটেই বস্তুখিনি চলি থাকে, ৰাইট? নিউট্ৰিয়েণ্ট চাইক্লিং, গোটেই অল দিছ থিংছ, ঠিক আছে, বা প্ৰডাকশ্যন, তো
তো গোটেই বস্তুখিনি ইক'চিষ্টেমৰ যোনটো ফাংচন হয় এটা ইক'চিষ্টেমে যোনখিনি ফাংচন কৰি থাকে সেইখিনি যদি অভাৰঅল ভালকৈ ফাংচন কৰি থাকে সেইটো এটা গুড ইক'চিষ্টেম ঠিক আছে বা গুড হেল্থ ইক'চিষ্টেম হেভিং এ গুড হেল্থ তো এতিয়া চোৱা যিমান বেছি বায়'ডাইভাৰ্চিটি থাকিব এজ দ্য বায়'ডাইভাৰ্চিটি এজ মাছ এজ বায়'ডাইভাৰ্চিটি উইল বি দেয়াৰ ইন এন ইক'চিষ্টেম দ্য হেল্থ অফ দ্য ইক'চিষ্টেম উইল বি গুড ৰাইট ডেট মিনছ যিমান বেছি বায়'ডাইভাৰ্চিটি থাকিব সিমান বেছি ইক'চিষ্টেমটোৰ হেল্থটো ভাল হ'ব আৰু দিছ biodiversity is not good only for the ecosystem but also for it is also for important for the survival of human race on the earth right so biodiversity থাকিলেহে আমি human race পৃথিৱীত জীয়াই থাকিম ঠিক আছে যদি গোটেই বায়োডাইভাৰ্চিটি যদি নাথাকে বা গোটেই স্পেচিছবিলাক পৃথিৱীৰ পৰা নাইকিয়া হৈ যায় আমি কাৰ ওপৰত ডিপেণ্ড কৰি চলিম অট'মেটিকেলি আমি ৱাইপ আউট হৈ যাম বুজি পাইছা চ' সেইটো কাৰণে হিউমেন ৰেচৰ কাৰণে বহুত বেছি ইম্পৰ্টেণ্ট হয় ইক'চিষ্টেম হেল্থটো It is because larger number of species have higher number of niches, more interactions and more interrelationships. So, jiman basically tumar species thakibo, himan besi niche thakibo. Thik ase. Prottektu nichor majot interactions hobo, species bilakor majot interactions hobo. Thik ase. Hetu karone ki hoy tumar ecosystem health to bahut eta important role play kore biodiversity. Thik ase as well as for human being, survival of human being. Okay. এতিয়া চোৱা কিছুমান স্পেচিছ এক্সটিংক্ট হৈ গৈ আছে পৃথিৱীৰ পৰা ঠিক আছে আমি অলপ পিছত চাম যে পৃথিৱীত কিমান স্পেচিছ এক্সটিংক্ট হ'ল বা কিমান স্পেচিছ আমি এতিয়ালৈকে হেৰি হ'ল ঠিক আছে নাইকিয়া হৈ গ'ল বাট যদি এটা স্পেচিছ যদি নাইকিয়া হৈ যায় ঠিক আছে যদি আমি আজি ছাপ'জ কনচিডাৰ কৰোঁ যদি হিউমেন যোনটো স্পেচিছ আছে এই হিউমেন স্পেচিছটোৱে যদি পৃথিৱীৰ পৰা নাইকিয়া হৈ যায় ইজ ইট ৰিয়েলি মেটাৰ অফ কনচাৰ্ণ ঠিক আছে বা যিকোনো স্পেচিছ যদি নাইকিয়া হৈ যায় তেতিয়াহ'লে এইটো কিবা তাৰ কিবা এফেক্ট আহে নেকি ইক'চিষ্টেমত বা এনভাইৰনমেণ্টত ঠিক আছে তাৰ এটা hypothesis দিছিলে এজন সাইন্টিস্টে হেতু হৈ গ'ল ৰাইভেট পপাৰ হাইপোথেসিস তো এটা আমি বাই ইউজিং ৰাইভেট পপাৰ হাইপোথেসিস আমি চাম যে এটা স্পেচিছ যদি লষ্ট হয় বা কিছুমান স্পেচিছ যদি ইক'চিষ্টেমৰ পৰা লষ্ট হৈ যায় কিবা প্ৰব্লেম হ'ব নেকি ইক'চিষ্টেমটোৰ ফাংচনিংটো ঠিক আছে চোৱা ষ্টেনফৰ্ড ইক'লজিষ্ট পল এৰলিক চ' এজন সাইন্টিষ্ট আছিল তেওঁৰ নাম আছিলে পল আৰ্লিক তেওঁ কি কৰিছিলে এটা এনালজি দিছিলে হি হেজ গিভেন এন এনালজি টু give a perspective on how does it matter if a species become extinct through the Rivett-Popper hypothesis very important hoy Rivett-Popper hypothesis to kone disile Paul Ehrlich aru teu by using this Rivett-Popper hypothesis he tried to give a perspective how does it matter if a species really it become extinct thik ase jodi naikia hoy jay tetia hole mane ki hobo pare etia In this hypothesis, an airplane is considered as an ecosystem. It is Rivett-Popper hypothesis to Paul Ehrlich ki consider korise eta airplane consider korise ekhon aeroplane consider korise and aeroplane to ki boli bhabi dhori loise je it is an ecosystem right so aeroplane to eta ecosystem represent kori ase yat all the parts of the airplane is joined together by using thousands of rivets etia swa eta jodi ami airplane khon jodi banabole hoy tat ki hobo bahut kisuman metals thake hone noy part bilak he part bilak join koru ami ki di screw di play rivets di play ami tat join koru etia swa he airplane ekhon কমপ্লিট এটা স্ট্ৰাকচাৰ পাই থাকিবলৈ হলে এয়াৰপ্লেন মানে ইকোসিস্টেমটো বুজি পাইছানে এই ইকোসিস্টেমটো এটা কমপ্লিট স্ট্ৰাকচাৰ হৈ থাকিবলৈ হলে তাত বেলেগ পাৰ্ট ইকোসিস্টেমৰ বেলেগ পাৰ্ট বিলাক জয়েন কৰি থব লাগিব তাৰমানে আমি বুজি পাইছা তো অল পাৰ্টস অফ দা এয়াৰপ্লেন যেনেকৈ জয়েন কৰি থয় ৰাইভেটছ বিলাকে তেনেকৈ স্পেচিছ বিলাকে এটা ইকোসিস্টেমক জয়েন কৰি থয় বুজি পাইছা কথাটো হিয়াৰ ৰাইভেটছ আৰ এনালগাছ টু স্পেচিছ তাৰমানে ইয়াত এৰোপ্লেনটো ইকোসিস্টেমটো বুজাই আছে আৰু এৰোপ্লেনটোক এটা প্ৰপাৰ শেপ দি আছে কোনে এই ৰাইভেটছ বিলাকে পাৰ্টছ বিলাক জয়েন কৰি আছে আৰু হেকাৰণে ৰাইভেটছ বিলাক আৰু কি বুলি আমি স্পেচিছ বুলি কনসিডাৰ কৰিছো ঠিক আছে এতিয়া চোৱা if every passenger traveling in it starts popping a rivet to take home that means causing a species to become extinct it may not affect the flight safety initially that is proper functioning of the ecosystem তো এই সেন্টেন্সটোত এই কথাটো কৈছে যদি এতিয়া এই এৰোপ্লেনখনত গৈ থকা প্যাসেঞ্জাৰ বিলাকে এটা ৰাইভেট সবে যদি উঠাই ঘৰলৈ লৈ যায় ঠিক আছে প্ৰথমতে ইমান বেছি একো এফেক্ট নহব পাৰে বুজি পাইছা ৰাইভেট এটা উঠাই লৈ যোৱা মানে ইয়াতে কি বুজাই আছে এটা স্পেচিছ নাইকিয়া হৈ গৈছে মানে ইকোসিস্টেমটো যদি এৰোপ্লেন হয় তাৰ এটা ৰাইভেট উঠাই লৈ যোৱা মানে কি স্পেচিছ এটা নাইকিয়া হৈ গ'ল বুজি পাইছা বিকজ ইয়াতে কি হৈ আছে এৰোপ্লেনটো ইকোসিস্টেম ৰিপ্ৰেজেন্ট কৰি আছে ৰাইভেটটোৱে তোমাৰ কি ৰিপ্ৰেজেন্ট কৰি আছে স্পেচিছ ৰিপ্ৰেজেন্ট কৰি আছে তাৰ পিছত নেক্সট সেন্টেন্সটো চোৱা বাট as more and more rivets are removed the plane become dangerously weak over a period of time এটা ৰাইভেট বিলাক যদি প্ৰত্যেক মানুহে নিয়ে থাকে এটা টাইমত কি হৈ যাব গোটে প্লেনখন কি হৈ যাব ঢিলা হৈ যাব হয়নে নহয় কাৰণ স্ক্ৰু বিলাক অলৰেডি নাইকিয়া হৈ গ'ল কুল খাই গ'ল লৈ গুচি গ'ল মানুহবিলাকে তাৰ মানে কি এক্সটিংক্ট হৈ গ'ল স্পেচিছ বিলাক এক্সটিংক্ট হৈ গ'ল আৰু আল্টিমেটলি এতিয়া কি হ'ব
স্পেচিছবিলাক এক্সটিংক্ট হৈ যোৱাৰ লগে লগে ইক'চিষ্টেমটো তোমাৰ কি হৈ যাব উইক হৈ যাব ঠিক আছে যেনেকৈ ৰাইভেটবিলাক এৰাই লৈ যোৱাৰ পিছত এৰোপ্লেনটো উইক হৈ গৈছে ঠিক তেনেকৈ স্পেচিছবিলাক নাইকিয়া প্ৰথমতে ইমান একো এফেক্ট নহ'ব পাৰে এটা দুটা স্পেচিছ নাইকিয়া হ'লে ইমান এফেক্ট নহ'ব পাৰে ঠিক আছে বা 10টা 20টা স্পেচিছ নাইকিয়া হ'লে ইমান একো এফেক্ট নহ'ব পাৰে যেনেকৈ এৰোপ্লেনখনত কি হৈছে তোমাৰ 10-20টা স্ক্ৰু প্ৰথম নাইকিয়া হওঁতে ইমান বেছি এফেক্ট হোৱা নাই বাট লাহে লাহে যেতিয়া বহুত বেছি স্ক্ৰু লৈ গুচি গ'ল এৰাই ঠিক আছে প্লেনখনৰ পৰা তেতিয়া প্লেনখন ঢিলা হৈ পৰিলে তো চিমিলাৰলি স্পেচিছ যদি বহুত পৃথিৱীৰ পৰা গুচি যায় তেতিয়া কি হ'ব তোমাৰ লাহেকৈ আমাৰ ইক'চিষ্টেমটো আনষ্টেবল হৈ যাব তাৰমানে কি ঢিলা হৈ যাব ইক'চিষ্টেমটো বুজিছা ফাৰ্ডাৰমোৰ ইফ ৰাইভেট ইজ ৰিমুভড furthermore, which rivet is removed may also be critical. Loss of rivets on the wings, that is key species. Wing to yet key represent key species that drive the major ecosystem functions is obviously more serious threat to flight safety than loss of few rivets on the seats or window inside the plane. That is the other species of ecosystem. It is what? কিছুমান স্পেচিছ থাকে ইক'চিষ্টেমত যাক আমি কি স্পেচিছ বুলি কওঁ কি ষ্টোন স্পেচিছ তাৰমানে সেইবিলাক স্পেচিছৰ প্ৰেজেঞ্চটো বেলেগ স্পেচিছৰ ছাৰ্ভাইভেলৰ কাৰণে বহুত বেছি ইম্পৰ্টেণ্ট হয় ঠিক আছে তো এতিয়া চোৱা ইয়াতে কৈছে যে ফাৰ্ডাৰমোৰ হুইচ ৰাইভেট ইজ ৰিমুভড মে অলছ' বি ক্ৰিটিকেল এতিয়া তুমি প্লেনখনৰ যদি উইংটো মেইন হয় নে নহয় এতিয়া যদি তুমি উইঙৰ পৰা যদি স্ক্ৰুবিলাক খুলি লৈ যোৱা ঠিক আছে উইঙৰ পৰা যদি তুমি স্ক্ৰুবিলাক খুলি লৈ যোৱা তেতিয়াহ'লে ফ্লাইটখনৰ বহুত বেছিকৈ ডেমেজ হ'ব ঠিক আছে যদি তুমি উইণ্ডোৰ পৰা এটা স্ক্ৰু খুলি লৈ যোৱা বা তুমি সিটৰ পৰা স্ক্ৰু খুলি লৈ যোৱা অভাৰঅল প্লেনখনৰ ইমান বেছি এফেক্ট নহ'ব পাৰে বুজি পাইছা কিন্তু ফ্লাইটৰ যদি উইং থাকে উইঙৰ যদি স্ক্ৰুবিলাক তুমি খুলি লৈ যোৱা তেতিয়াহ'লে কিন্তু তাত কি হ'ব তোমাৰ বহুত বেছি এফেক্ট হ'ব তো চিমিলাৰ কেছ উইথ দ্য ইক'চিষ্টেমত কিছুমান কি স্পেচিছ থাকে ইয়াত কি স্পেচিছটো উইংটো ৰিপ্ৰেজেণ্ট কৰি আছে বুজি পাইছে মানে উইংটোৱে কি স্পেচিছ ৰিপ্ৰেজেণ্ট কৰি আছে যেনেকৈ এৰোপ্লেনৰ উইংটো কি হয় মেইন হয় ঠিক আছে তেনেকৈ এটা ইক'চিষ্টেমত কি ষ্টোন স্পেচিছ যিবিলাক আছে সেইবিলাক মেইন হয় এতিয়া সেইবিলাক ইক'চিষ্টেমৰ পৰা যদি সেইবিলাক কি ষ্টোন স্পেচিছবিলাক ঠিক আছে সেই স্পেচিছবিলাক যদি ৰিমুভ হৈ যায় সেই স্পেচিছবিলাক যদি এক্সটিংক্ট হৈ যায় তেতিয়া কিন্তু বহুত বেছি চিৰিয়াছ থ্ৰেট আহিব টু দ্য ইক'চিষ্টেম দেন ডেট অফ দ্য আদাৰ স্পেচিছ কিছুমান সৰু সুৰা স্পেচিছ থাকে সেইবিলাক লছ হ'লে ইমান বেছি একো এফেক্ট নহ'ব পাৰে বাট কি ষ্টোন স্পেচিছ যোনবিলাকৰ এক্সিষ্টেঞ্চৰ ওপৰত যোনবিলাকৰ প্ৰেজেঞ্চৰ ওপৰত বেলেগ বহুত স্পেচিছৰ প্ৰেজেঞ্চ ডিপেণ্ড কৰি থাকে ছাৰ্ভাইভেল ডিপেণ্ড কৰি থাকে তো তেনেকুৱাবিলাক যদি লছ হৈ যায় তেতিয়া বহুত বেছিকৈ ডিষ্টাৰ্ব হ'ব ইক'চিষ্টেমটো বুজি পাইছা কথাটো তো সেই বস্তুটো দেখাই আছিলে তোমাৰ ৰাইভেট প্ৰপাৰ হাইপ'থেচিছ এইটোৱে হৈ গ'ল তোমাৰ ৰাইভেট প্ৰপাৰ হাইপ'থেচিছ ঠিক আছে চ' এই বস্তুটো পল আৰ্লিকে তেওঁ বুজাব বিচাৰিছিলে যে এৰোপ্লেন এখনৰ পৰা কেনেকৈ স্ক্ৰুবিলাক লৈ গুচি গ'লে প্ৰথমতে ইমান বেছি একো এফেক্ট নহ'ব এৰোপ্লেনখনত বাট ফাইনেলি যেতিয়া আমি বহুত স্ক্ৰু এৰাই লৈ যাম তেতিয়া ফাইনেলি কি কয় তোমাৰ এৰোপ্লেনখন উইক হৈ যাব ত' চিমিলাৰলি কি হ'ব তোমাৰ যদি আমি প্ৰথমতে এটা দুটা স্পেচিছ যদি এক্সটিংক্ট হৈ যায় ইমান বেছি একো এফেক্ট নহ'ব পাৰে কিন্তু যেতিয়া বহুত বেছি স্পেচিছ এক্সটিংক্ট হৈ যাব তেতিয়া কিন্তু অভাৰঅল ইক'চিষ্টেমটো কি হৈ যাব আনষ্টেবল হৈ যাব ঢিলা হৈ যাব আৰু ফাইনেলি এইটো বস্তুও মেটাৰ কৰে যে ইক'চিষ্টেমৰ পৰা তোমাৰ কি ষ্টোন স্পেচিছ যিবিলাক আছে মেইন স্পেচিছ ডাঙৰ স্পেচিছ আছে সেইবিলাক ৰিমুভ হৈছে নে ডেট মিনছ যোনবিলাকৰ ওপৰত বেলেগ স্পেচিছ বহুতৰ ছাৰ্ভাইভেলটো ডিপেণ্ড কৰি থাকে সেইবিলাক স্পেচিছ ৰিমুভ হ'লে অলপ বেছি এফেক্ট হ'ব ইক'চিষ্টেমটোত দেন ডেট অফ কিছুমান সৰু স্পেচিছ যোনবিলাক ওপৰত বেলেগ কিছুমান স্পেচিছে ডিপেণ্ড নকৰে ঠিক আছে বেছি স্পেচিছে ডিপেণ্ড নকৰে তো তেনেকুৱাবিলাকৰ লছ হ'লে আমাৰ ইক'চিষ্টেমটো কম এফেক্টেড হ'ব ঠিক আছে অ'কে এটা চোৱা লছ অফ বায়'ডাইভাৰ্চিটি দ্য বায়'লজিকেল ৱেল্থ অফ আৱাৰ প্লেনেট হেজ বিন ডিক্লাইনিং ৰেপিডলি মেইনলি ডিউ টু হিউমেন এক্টিভিটিজ চ' বেচিকেলি কি হৈছে যে হিউমেন এক্টিভিটিজৰ কাৰণে আমাৰ বায়'লজিকেল ৱেল্থ যিটো আছে ৱৰ্ল্ডত সেইটো কমি গৈ আছে ঠিক আছে এতিয়া ফৰ এক্সাম্পল ইয়াতে দিয়া আছে চোৱা The colonization of tropical Pacific islands by human led to the extinction of more than 2,000 species of native birds. ঠিক আছে এটা যে পেচিফিক অ'চেনৰ যিবিলাক আইলেণ্ড আছে সেই আইলেণ্ডবিলাকত যেতিয়া মানুহে গৈ পেলাই তাক কি কৰিছে এক্সপ্ল'ৰ কৰিছে বা তাত যেতিয়া মানুহে কলনাইজ কৰাৰ লগে লগে তাত যিবিলাক বাৰ্ডছ আছিলে 2,000 স্পেচিছ অফ বাৰ্ডছ কি হৈ গৈছে লষ্ট হৈ গৈছে ঠিক আছে 2,000 স্পেচিছ অফ বাৰ্ডছ লষ্ট হৈ গৈছে দ্য IUCN ৰেড লিষ্ট ডকুমেণ্টছ দ্য এক্সটিংশ্যন অফ 784 স্পেচিছ including 338 vertebrates, 359 invertebrates and 87 plants in the last 500 years. So IUCN or jitu red list ase so 2004 ত তাহাঁতি এটা ডকুমেণ্ট বনাইছিলে ঠিক আছে IUCN ৰেড লিষ্টত তাহাঁতি এইটো বস্তু মানে ডকুমেণ্ট কৰিছিলে যে 784 স্পেচিছ টোটেল কি হৈ গৈছে তোমাৰ লাষ্ট 500 ইয়াৰ্ছত এক্সটিংক্ট হৈ গৈছে কিমান হৈ গৈছে 784 স্পেচিছ over last 500 years ঠিক আছে তাৰ ভিতৰত এই 784 স্পেচিছৰ ভিতৰত 338 তোমাৰ ভাৰ্টিব্ৰেটছ 359 ইনভাৰ্টিব্ৰেটছ এণ্ড 87 প্লান্ট স্পেচিছ আছে ঠিক আছে ওকে নেক্সট টু চোৱা some recent examples of extinction ঠিক আছে এক্সটিংক্ট হৈ গ'ল ডোডো বুলি এটা বাৰ্ডছ আছিলে ডাঙৰ বাৰ্ড হয় মৰিচাছ এটা আইলেণ্ড হয় ঠিক আছে চ'
মৰিচাছৰ পৰা এই ড'ডো বাৰ্ডটো ৰিচেণ্টলি এক্সটিংক্ট হৈ গৈছে কোৱাগা আফ্ৰিকা এইটো হৈ গ'ল কোৱাগা ৰাইট নেক্সট হৈ গ'ল থাইলেচাইন ইট ইজ ফ্ৰম অষ্ট্ৰেলিয়া ৰাইট এক্সটিংক্ট এতিয়া বৰ্তমান এইটো এক্সটিংক্ট হৈ গ'ল ঠিক আছে দিছ ইজ থাইলেচাইন নেক্সট ষ্টেলাৰ চিকাও ইট ইজ ফ্ৰম ৰাছিয়া ঠিক আছে নেক্সটটো চোৱা 3 স্পেচিছ অফ সাব স্পেচিছ অফ টাইগাৰ ঠিক আছে টাইগাৰৰ চোৱা 9টা সাব স্পেচিছ আছে ঠিক আছে তাৰ ভিতৰত তোমাৰ বালি জাভান আৰু কেস্পিয়ান যোনটো টাইগাৰ সাব স্পেচিছ আছে এইকেইটা বৰ্তমান লষ্ট হৈ গৈছে বুজি পাইছা মানে পৃথিৱীৰ পৰা এক্সটিংক্ট হৈ গৈছে এইটো চোৱা এইটো হৈ গ'ল জাভান টাইগাৰ এইটো গন দিছ ইজ কেস্পিয়ান টাইগাৰ দিছ ইজ গন দিছ ইজ বালিনিছ টাইগাৰ আৰু বালি টাইগাৰ ঠিক আছে দিছ ইজ গন এই তিনিটা স্পেচিছ এতিয়ালৈকে আমাৰ গুচি গ'ল এই তিনিটা স্পেচিছ তুমি আৰু ৱৰ্ল্ডত ইহঁতক বিচাৰি নাপাবা এক্সটিংক্ট হৈ গ'ল ইহঁতি ঠিক আছে এতিয়া আমাৰ বাকী এই 6টাহে আছেগে ঠিক আছে এইকেইটা চোৱা বেংগল টাইগাৰ ইণ্ডো চাইনিজ টাইগাৰ সাউথ চাইনা টাইগাৰ সাইবেৰিয়ান টাইগাৰ মালায়ান টাইগাৰ এণ্ড সুমাত্ৰান টাইগাৰ এইকেইটাহে আছে আমাৰ এই তিনিটা সাব স্পেচিছ কি হৈ গ'ল এক্সটিংক্ট হৈ গ'ল ৰাইট এইবিলাক হৈ গ'ল কিছুমান ৰিচেণ্ট এক্সটিংকশ্যন এতিয়া চোৱা কিছুমান ইয়াত ডেটা আছে ডেটাবিলাক তুমি মনত ৰাখিব লাগিব The last 20 years alone have witnessed the disappearance of 27 species. Last 20 years of কিমান species disappear হৈছে মানে disappearance মানে কি extinct হৈ গৈছে last 20 years of 27 species ঠিক আছে some groups like amphibians appear to be more vulnerable to extinction এটা কিছুমান randomly যে কিছুমান species extinct হয় তেনেকুৱা নহয় কিছুমান গ্ৰুপ বেছি ভালনাৰেবল হয় যেনেকৈ এম্ফিবিয়ানছ বিলাক most vulnerable হয় to extinction কিয় হয় চোৱা যিবিলাক লেণ্ড যিবিলাক তোমাৰ টেৰেষ্ট্ৰিয়েল এনিমেলছ থাকে তো টেৰেষ্ট্ৰিয়েল এনিমেলছবিলাকৰ ক্ষেত্ৰত কি হয় অকল যদি টেৰেষ্ট্ৰিয়েল হেবিটেটটো যদি ডিগ্ৰেড হয় ঠিক আছে তেতিয়াহে তাহাঁতৰ কি হ'ব তোমাৰ এক্সটিংকশ্যন হ'ব ঠিক আছে বাছ পচিবিলিটি অফ এক্সটিংকশ্যনটো বাঢ়ি যাব তো চিমিলাৰলি যিবিলাক একুৱাটিক এনিমেলছ থাকে একুৱাটিক অৰ্গেনিজমছবিলাক থাকে তো তাহাঁতৰ পচিবিলিটি অফ এক্সটিংকশ্যন কেতিয়া বাঢ়িব যেতিয়া একুৱাটিক ইক'চিষ্টেমটোত কিবা তোমাৰ প্ৰব্লেম হ'ব বা একুৱাটিক ইক'চিষ্টেমটো যেতিয়া ডিগ্ৰেড হ'ব বাট এম্ফিবিয়ানছ কি হয় তাহাঁতৰ ফৰ দেয়াৰ লাইফ তো তাহাঁতক কি লাগে বোথ দ্য একুৱাটিক ইক'চিষ্টেম এজ ৱেল এজ দ্য লেণ্ড ইক'চিষ্টেম তাহাঁতি টেৰেষ্ট্ৰিয়েলো হয় একুৱাটিকো হয় তো সেইটো কাৰণে যিকোনো এটাত যদি কিবা এফেক্ট হয় বা যিকোনো এটা ইক'চিষ্টেমৰ যদি কিবা ডিগ্ৰেডেশ্যন হয় তেতিয়াহ'লে তাহাঁতি কি হৈ গ'ল তাহাঁতৰ চাৰ্ভাইভেলৰ কাৰণে থ্ৰেট আহি গ'ল এক্সটিংকশ্যনৰ কাৰণে তাহাঁতৰ এক্সটিংকশ্যনৰ পচিবিলিটি বাঢ়ি গ'ল বুজি পাইছে যিকোনো এটাত যদি হয় তো সেইটো কাৰণে এম্ফিবিয়ানছ আৰ মোষ্টলি দেয়াৰ vulnerable to extinction more than 15,500 species More than 15,500 species worldwide are facing the threat of extinction. So, etia kiman species e extinction or threat to face kori ase 15,500 che basi species. Right? Presently, 12% of all birds, mono rakhiba, kiman percent? 12%. 23% of mammals, 32% of all amphibian species, and 31% of all gymnosperm species in the world face the threat of extinction. ঠিক আছে? Total 15,500 species e etia they are facing threat of extinction. ঠিক আছে আৰু তাৰ ভিতৰত এতিয়া চোৱা 12% অফ অল বাৰ্ড স্পেচিছ 23% অফ মেমেল স্পেচিছ 32% অফ এম্ফিবিয়ান স্পেচিছ এণ্ড 31% অফ জিমনোস্পাৰ্ম স্পেচিছ এইবিলাক ডেটা হয় মনত ৰাখিবা দে আৰ নাও ফেচিং দ্য থ্ৰেট অফ এক্সটিংক্ট হ'ব আৰু তাৰমানে বুজি পাইছা যদি আমি তাহাঁতক কনজাৰ্ভ নকৰোঁ Even before the humans appeared on Earth, since the origin and diversification of life on Earth over a long period of more than 3 billion years, there have been 5 episodes of mass extinction of the species. Eta swa extinction je okol manuhe ahar pisote hoise prithibit tenekwa nohoy manu ahar bahut agoteu 5 bar ki hoise tomar mass extinction hoise mane bahut beshi prithibit thousands of lakhs of species ki hoy goise eke barote ki hoy goise tomar extinct hoy goise nohua hoy goise but সেইটো কিন্তু কি আছিলে তাৰ আৰু সেই যিবিলাক মাছ এক্সটিংকশ্যন আগতে হৈ গৈছিলে 5 এপিসোড অফ মাছ এক্সটিংকশ্যন ইন দ্য লাষ্ট 3 বিলিয়ন ইয়াৰ্ছ যিটো হৈছে এই কাৰেণ্ট এটা এক্সটিংকশ্যন যোনটো বৰ্তমান হৈ আছে সেই এক্সটিংকশ্যনটোৰ লগত ডিফাৰেন্সটো কি আমি চাব লাগিব ঠিক আছে সো যোনটো কাৰেণ্ট এক্সটিংকশ্যন চলি আছে যোনটো মানুহৰ কাৰণে চলি আছে ডিউ টু হিউম্যান এক্টিভিটিজ চলি আছে this 6 extinction right currently the 6 extinction is in progress so এইটোক আমি কওঁ anthropogenic extinction anthropo means human বুজি পাইছা তো anthropogenic that means an extinction that is related to the human activities right or holocene extinction ঠিক আছে সো কারেন্ট যোনটো এক্সটিংকশ্যন এটোক আমি anthropocene extinction বা anthropogenic extinction বা holocene extinction বুলি কওঁ এতিয়া এই আগত যে পাঁচটা এক্সটিংকশ্যন হৈ গ'ল বা এতিয়া যোনটো ৰিসেন্ট এক্সটিংকশ্যন চলি আছে 6th এক্সটিংকশ্যন এই পাঁচটা আৰু আমাৰ ৰিসেন্ট এক্সটিংকশ্যনটোৰ মাজত ডিফাৰেন্স কি হয় ডিফাৰেন্সটো এটোৱে যে ইট ইজ দ্য ডিফাৰেন্স লাইজ ইন দ্য ৰেট কিমান ৰেটত এক্সটিংকশ্যনটো হৈছে কিমান ৰেটত এই স্পেচিছ বিলাক ডিসএপিয়াৰ হৈছে আগতে যোনবিলাক এক্সটিংকশ্যন হৈছিলে তাত বহুত কম ৰেটত এক্সটিংকশ্যনটো হৈছিলে বাট
this current species extinction rate is 100 to 1000 times faster than the pre-human times. So manu nothoka time ot jiman to rate of extinction hoisile manu ohar pisot da mane a extinction to anthropogenic extinction to 100 to 1000 times faster hoy buji paisa. Human activities are also responsible for such a fast rate of extinction. এটা সো তাৰ এফেক্টস বিলাক কি হয় বায়োডাইভাৰ্সিটি লস হৈছে ঠিক আছে স্পেচিছ লস হৈছে বায়োডাইভাৰ্সিটি লস হৈছে তাৰ কনসিকুৱেন্সেস বিলাক কি হয় Number 1 decline in the plant production. So plant is productivity. ঠিক আছে প্লান্টে যেটো প্ৰডিউস কৰিব হেতু কমি যাব ঠিক আছে lower the resistance to environmental disturbances like drought and flood. এটা ইকোসিস্টেম বিলাকৰ যোনটো নিজৰ ৰেজিস্ট্যান্স থাকে ন ৰেজিস্ট্যান্স যোনটো থাকে এটা ষ্টেবল ইকোসিস্টেম বা এটা ষ্টেবল কমিউনিটি যোনটো এনভায়ৰনমেন্টাল ডিস্টারবেন্স যিবিলাক থাকে drought flood হেবিলাকৰ প্ৰতি যোনটো ৰেজিস্ট্যান্স থাকে হেতু কমি গৈছে ঠিক আছে Third to হৈ গল কি increased variation in certain ecosystem processes like plant productivity, water use, pest and disease cycle etc. তাৰ মানে কি হৈছে এটা stable ecosystem হ'বলে হলে তাত কি হ'ব লাগিব variations to বহুত কম থাকিব লাগিব বুজি পাইছা variation in the sense তাৰ মানে তাৰ total year to year যোনটো plant productivity হয় হেতু same থাকিব লাগিব constant থাকিব লাগিব ঠিক আছে বহুত এবাৰ এক বছৰ বহুত বেছি এক বছৰ কম হলে তেনেকুৱা নহব বা water use so এটা stable eta water use hobo lagibo dhano ta mane ki hoye constant eta water use ek bosorot eta ecosystem ok jiman water lage keteba jodi water use to jodi kheli meli hoye buji paisa so pest and disease cycle eta pest and disease eta specific cycle thake to hebilakot hamper hoise buji paisa to he eibilak mane ki hoye goise eibilak mane ahibo dhorise pest and disease cycle এইবিলাক কি হৰ কাৰণে হৈছে বিকজ বায়োডাইভাৰ্সিটি নাইকিয়া হৈছে নাইকিয়া হোৱাৰ কাৰণে তোমাৰ ষ্টেবিলিটি অফ দা ইকোসিস্টেম নাইকিয়া হৈছে আৰু নাইকিয়া হোৱাৰ কাৰণে এই চেঞ্জেছ বিলাক ইকোসিস্টেমত আহিছে এইবিলাক হৈ গল কিছুমান কনসিকুৱেন্সেস আৰু বহুত কনসিকুৱেন্সেস আছে বাট এনসিআৰটি তোমাক এই তিনটাই দিয়া আছে ঠিক আছে সো দিস ইজ ফৰ টুডে থ্যাংক ইউ